যোৱাকালি যোৰহাটত সংঘটিত দুটা ঘটনাই সমগ্ৰ জিলাখনৰ আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে কিয়নো প্ৰথমতে যোৰহাট জিলাৰ যি লিচুবাৰীত থকা সেনা ছাউনী যি আলফাৰ বিস্ফোৰণ ঘটালে তাৰ কেইমিনিটমানৰ পিছতে টিয়কৰ কাকজানৰ বাম কুকুৰাচোৱাত শূন্যলৈ দুৰ্বৃত্তই গুলী ফুটাইছিলে আৰু সেই দুটা ঘটনাৰ পিছতে সমগ্ৰ জিলাখনত যোৱাকালিৰ পৰা আচলতে এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু মই উপস্থিত আছোঁ যোৱাকালি যি কাকজান বাম কুকুৰাচোৱা যিটি পথত দুজন অজ্ঞাত যুৱকে আহি পেলাই মটৰচাইকেলত আহি যি ব্লেংক ফায়াৰ কৰিছিলে আৰু সেই স্থানত মই উপস্থিত আছোঁ আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনেও মেটেল ডিটেক্টৰ লৈ যি কাৰ্টুজ আছে খালী কাৰ্টুজ বিচাৰি পুৱাৰে পৰা অভিযান আৰম্ভ কৰিছে বৰ্তমানলৈকে যদিও খালী কাৰ্টুজ পোৱা নাই তথাপিতো কিন্তু আৰক্ষী উচ্চপদস্থ বিষয়া আহিছিলে আৰু বৰ্তমানো তেওঁলোকে এনেধৰণে আচলতে পথটো দুই চাইডে তেওঁলোকে মেটেল ডিটেক্টৰ লগাই তেওঁলোকে যি খালী কাৰ্টুজ যি সন্দেহ কৰিছে আচলতে স্থানীয় লোকে যি সন্দেহ কৰিছিলে গুলী ফুটাৰ সেই তাৰ কিন্তু খালী কাৰ্টুজ বিচাৰি পুৱাৰে পৰা এনেধৰণে অভিযান আৰম্ভ কৰিছে আৰু তাৰপিছত ক'ব লাগিব যিসকল স্থানীয় লোক আছিলে যিসকলে শুনিছিলে শব্দ প্ৰত্যক্ষদৰ্শী তেওঁলোকে কিন্তু কালি এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছিলে সেয়া হ'ল যে কাকজান অঞ্চলৰ অবাধ যি ড্ৰাগছৰ প্ৰচলন এই ড্ৰাগছৰ প্ৰচলনৰ বাবেই আচলতে ড্ৰাগছ এডিক্টেড যুৱকে এনে কাৰ্য সংঘটিত কৰিছে বুলি তেওঁলোকে সন্দেহ কৰিছে যদিও আৰক্ষী তদন্তত কোনো তথ্য বৰ্তমানলৈকে পোহৰলৈ অহা নাই কিন্তু তেওঁলোকৰ স্থানীয় লোকসকলে কিন্তু কৈছে যে বহু দিনৰ পৰা আচলতে কাকজানতে ড্ৰাগছৰ বেহা চলি আছে আৰু কিছুদিনৰ আগতে এজন যুৱকক আচলতে পাব্লিকে ধৰি পেলাই আৰক্ষী প্ৰশাসনক চমজাই দিছিলে আৰু উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত সেই যুৱকজনক মুকলি কৰি দিয়াৰ পিছত কিন্তু যুৱকজনে কিন্তু মুকলিভাৱে প্ৰত্যাহ্বান জনাই কৈছিলে যে যিকেইজন লোকে আচলতে আগভাগ লৈছিলে সেইকেইজনক তেওঁ ভাবুকিও দিয়া বুলি আমাক কিছু লোকে আমাক মন্তব্য দিছে আৰু তাৰপিছত যোৱাকালি যি ঘটনা সংঘটিত হ'ল এই সংঘটিত ঘটনাৰ লগত আচলতে ড্ৰাগছৰ কথা জড়িত হৈ পৰিছে বুলি স্থানীয় লোকসকলে অৱগত কৰিছে মোৰ লগত এজন যুৱক আছে স্থানীয় যুৱক যিজন যুৱকে আচলতে কালি ঘটনাৰ সময়ত তেওঁ ঘৰত আছিলে আৰু তেওঁ শুনিছিলে তেওঁৰ পৰা মই কিছু কথা জানিম কালি ঘটনাটো কোন সময়ত আচলতে আপুনি ক'ত আছিলে কেনেধৰণে গম পাইছে কওকচোন মই কালি ইয়ালৈ আহিছোঁ অহাৰ পিছতে মই মোৰ চচুবাৰীৰ পৰা মই আহি পাইছোঁ তাৰপৰা শুনিছোঁ ধপ ফুটিছে তাৰপৰা ওলাই আহিছোঁ ওলাই আহি দেখিছোঁ যে ধুম ফুটিছে কি ফুটিছে বুলি ওলাই আহিছিলোঁ কিন্তু বুলেট এখন লৈ অহা শুনিছোঁ বুলেট লৈ আহিছে বুলি কোৱা তাৰপিছতে এইখিনিৰ মানুহকেইটা দেখা নাপালোঁ কিন্তু ফুটা চাউণ্ডটো শুনা হৈছে পুলিচ আহিছে লগালগ পুলিচ আহিছে ফোন কৰিছে পুলিচ আহিছে ৰাতিটো পুলিচে চেকিং কৰি আছে তাৰপিছত আকৌ ৰাতিপুৱা এতিয়া আহি পাইছেহি পুলিচ তদন্তটো পোৱা নাই এতিয়া চেকিং কৰি আছে পুলিচে চেকিং কৰি আছে কেইটামান বজাত কেইজনমান যুৱক আহিছিলে তো দুটা আহিছে বুলেটত এখন বাইকে আহিছে বুলেট লৈ আহিছে দুজনে আহিছে ধন্যবাদ জনাইছোঁ এয়া আছিলে স্থানীয় প্ৰত্যক্ষদৰ্শী তেওঁ ইয়াত থাকোঁতে আচলতে গুলীৰ শব্দ শুনি ভিতৰৰ পৰা ওলাই আহিছে ওলাই অহাৰ পিছতে ইয়াত এক চাঞ্চল্যকৰ এক পৰিৱেশৰ সৃষ্টি হ'ল সকলো লোক ওলাই আহিলে আৰক্ষী প্ৰশাসন আহিলে তাৰপিছত কিন্তু যোৱা ৰাতিৰ পৰা আজিলৈকে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে মেটেল ডিটেক্টৰ লৈ তেওঁলোকে চাই ফুৰিছে আচলতে খালী কাৰ্টুজ বিচাৰিছে বৰ্তমানলৈকে যদিও কোনো একো পোৱা নাই তথাপিতো কিন্তু আৰক্ষীয়ে তদন্ত ব্যৱস্থা অব্যাহত ৰাখিছে আৰু ক'ব লাগিব যে যি অবাধ ড্ৰাগছৰ প্ৰচলনে কিন্তু যোৰহাট জিলাৰ টিয়ক অঞ্চলত বিশেষকৈ এক সাংঘাতিক এক পৰিৱেশৰ সৃষ্টি কৰিছে নৱপ্ৰজন্মক কিন্তু এই মুক্ত ড্ৰাগছৰ যি বেহা এই বেহাই কিন্তু ধ্বংসৰ মুখলৈ ঠেলি নিছে আৰু এই ক্ষেত্ৰত কিন্তু আৰক্ষী প্ৰশাসনে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে ইয়াৰ পিছত সেয়া লক্ষণীয় হ'ব